অৱশেষত মুকলিৰ বাবে সাজু হৈ উঠিছে কামপুৰ ৰেলৱে উৰণ সেতু আৰু মই বৰ্তমান উপস্থিত আছোঁ কামপুৰ নৱনিৰ্মিত ৰেলৱে উৰণ সেতুৰ ওপৰত আৰু কেমেৰা পাৰ্চন নৱ নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছে পোনপটীয়াকৈ দৃশ্য যে খুব সুন্দৰকৈ ইতিমধ্যে উৰণ সেতুখন সাজু কৰি তোলা হৈছে আৰু অহা 30 মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতুখন মুকলি কৰিব বুলি আমি জানিবলৈ পাৰিছোঁ আৰু পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু 30 মাৰ্চৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতুখন মুকলি কৰিব আৰু ইতিমধ্যে আমাৰ সৈতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা ডাঙৰীয়া আছে মই তেখেতৰ পৰা সবিশেষ জানিব খুজিম যে যিহেতু কামপুৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'বলৈ গৈ আছে অহা 30 মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কামপুৰলৈ আহিব কেনেধৰণৰ প্ৰস্তুতি নমস্কাৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ ঐতিহাসিক কামপুৰ কপিলী আৰু নিশাইপুৰীয়া এই স্থান বৃহত্তৰ কামপুৰ অঞ্চল আৰু স্বাধীনতা লাভ কৰাৰ পাছত কামপুৰীয়া ৰাইজৰ বৃহৎ আশা আছিল এই ৰজাদিনীয়া ঠাই আছিলে যে ইয়াত এখন ৰেলৰ অভাৰব্ৰিজ লাগে আমি সুখী হ'লোঁ যে আমাৰ দিনতে কামপুৰত এখন সুন্দৰ ৰেলৱে উৰণীয়া সেতু ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু অহা 30 মাৰ্চত আমাৰ অসমৰ সকলোৱে শ্ৰদ্ধাৰ গতিশীল মুখ্যমন্ত্ৰী তথা নতুন প্ৰজন্মৰ আদৰ্শস্বৰূপ ভৱিষ্যত দ্ৰষ্টা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কামপুৰলৈ আহিব আৰু এই উৰণীয়া সেতুখন তেখেতে উদ্বোধন কৰিব গতিকে আমাৰ এই উদ্বোধন কৰাৰ লগে লগে এই উৰণীয়া সেতুখনে বৃহত্তৰ কামপুৰ বিশেষভাৱে কাৰ্বি আলং ৰহা বিভিন্ন অঞ্চল সামৰি ইয়াৰ যাতায়াতৰ সুবিধা খুব সুন্দৰ এটা সুবিধা হ'ব যিটো আমাৰ বহুত দিনীয়া ভুক্তভোগী অৱস্থা আছিলে গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কামপুৰী তথা বহমপুৰ সমষ্টি ৰাইজে উষ্ম আদৰণি জনাবৰ কাৰণে অপেক্ষাত ৰৈ আছোঁ গতিকে এটা শুভ মুহূৰ্ত আমাৰ কাৰণে আহি আছে ৰেলৱে অভাৰব্ৰিজখন উদ্বোধন কৰাৰ লগে লগে এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব আৰু আমি আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত এই 4 বছৰত কামপুৰ তথা বহমপুৰ সমষ্টিৰ সকলো দিশতে একদম গতি লৈছে ইমান উন্নয়ন হৈছে আমি সঁচাই আনন্দিত আৰু ধন্যবাদ জনাইছোঁ আমাৰ বহমপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত সৰু কামৰ পৰা ডাঙৰ কামলৈকে যিখিনি মানুহৰ ৰাজহুৱা অভাৱ অভিযোগ আছিল বানপানী স্থায়ী সমাধানৰ পৰা আদি কৰি গোটেইখিনি ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে হয় দেখা গৈছে কেৱল উৰণ সেতুখনে নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্মৃতি বিজড়িত যিখন কামপুৰৰ পুৰণি দলং কপিলী দলং আছে আৰু যিখন দলঙত শৈশৱত ককাদেউতা নাতি আৰু হাতীত চিনেমাখনত হাতীৰ পিঠিত উঠি তেখেতে অভিনয় কৰিছিল আৰু সেই দলংখনকো ইতিমধ্যে ৱাকিং জোন হিচাপে ইতিমধ্যে গঢ়ি তোলা হৈছে আৰু খুব সুন্দৰকৈ দলংখন নিৰ্মাণ কৰা হৈছে আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ মোৰ সৈতে আন এজন স্থানীয় যুৱক আছে মই তেওঁৰ পৰা জানিব খুজিম যে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শৈশৱৰ সৈতে যিখন দলঙৰ স্মৃতি বিজড়িত হৈ আছে এই দলংখনকো ৱাকিং জোন হিচাপে গঢ়ি তোলা হৈছে কি ক'ব এই সম্পৰ্কে হয় আমি যেতিয়া সৰু আছিলোঁ কামপুৰলৈ যেতিয়া অতিথি আহিছিল সেই দলংখনে আমাৰ দেখুৱাৰ এটা স্থল আছিল কামপুৰৰ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈ আমাৰ বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট উন্নয়ন কৰিছে কামপুৰৰ কাৰণে বহমপুৰ সমষ্টিৰ কাৰণে যথেষ্ট উন্নয়নমূলক প্ৰকল্প তেখেতে আগবঢ়াইছে মই বিধায়ক মহোদয়ক এটাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিখন দলঙত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতীৰ ওপৰত উঠি যি শ্বুটিং কৰিছিল তাক আমাৰ স্মৃতি হিচাপে ৰাখি ইমান সুন্দৰকৈ দলংখন ৰাইজৰ বাবে ৱাকিং জোনৰ মানে পথৰ বাবে তেখেতে যিটো আগবঢ়াইছে সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ কামপুৰবাসী ৰাইজৰ তৰফৰ পৰা হয় মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু দেখা গৈছে যে যিহেতু এই দলংখন উৰণ সেতুখন আৰু কপিলী দলংখন হৈ যোৱাৰ পাছত বৃহত্তৰ কামপুৰৰ পৰা ধৰি বৈঠালাংছৰ পৰা ধৰি এটা বৃহত্তৰ অঞ্চল যথেষ্ট উপকৃত হ'ব আৰু এই দলংখন যিহেতু এটা দীৰ্ঘদিনীয়া দাবী আছিল যিহেতু উৰণ সেতুখন নোহোৱাৰ বাবে যথেষ্ট অসুবিধা হৈছিল কামপুৰবাসী ৰাইজৰ কাৰণ যিহেতু ৰেল গেট পৰি থাকিলে প্ৰায় 10 মিনিটৰ পৰা 20 মিনিট সময় ৰাইজে উপেক্ষা কৰিব লাগে আৰু এই উৰণ সেতুখনৰ লগতে কপিলী দলংখন হৈ উঠাত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে কামপুৰবাসী ৰাইজে